বৰপথাৰ শংকৰদেৱ শিশু নিকেতনত ভোগালী বজাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যৱসায়িক জ্ঞান আহৰণৰ বাবে বৰপথাৰৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ এক ভোগালী বজাৰ অনুষ্ঠিত কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ঘৰত উৎপাদিত শাক-পাচলিৰ উপৰিও বিহুৰ পিঠা-পনা, জা-জলপান, হাঁহ-কুকুৰা, পাৰৰ লগতে এখন গ্ৰন্থ বিপণীত শিশুৰ উপযোগী বিভিন্ন ধৰণৰ গ্ৰন্থ আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় সামগ্ৰী বিক্ৰী কৰা হয়। বিহুৰ জা-জলপান ক্ৰয় কৰিবৰ বাবে যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা যায়। নমস্কাৰ, মোৰ নাম অভিনৱ দত্ত। মই এই নিকেতনৰ অষ্টম শ্ৰেণীত পঢ়োঁ। মই আজি কিতাপ পত্ৰ, জ্যামিতি বক্স, পেঞ্চিল বক্স আদি কৰি বহুতো বেলেগ বেলেগ ধৰণৰ কলম আনিছোঁ। এনেকৈ আদি বহি কাটে আনি আছোঁ। হৈছে ভাল বিক্ৰী হৈছে। এতিয়া 2500 মানৰ হ'ল চাগে। কেনেকুৱা লাগিছে বজাৰখন বহি পেলাই এতিয়া তোমালোকৰ? ভাল লাগিছে। আজি এইটো নতুন এটা অভিজ্ঞতা, আমাৰ নতুন সৰুতে এটা নতুন অভিজ্ঞতা হৈছে। ভাল লাগিছে। আজিতো এইটো মাঘৰ বিহুত উপলক্ষেটো দ্বিতীয় আমাৰ শিশু বজাৰ হৈছে আৰু তাৰ ওপৰতে আমাৰ এতিয়া চবেই এতিয়া গম পাইছে যে কেনেকৈ গ্ৰাহকৰ লগত কেনেকৈ কথা পাতিব লাগে, কেনেকৈ পইচা লেনদেন কৰিব লাগে, সেই বিষয়ে এটা আমাৰ স্কুলৰ হেৰি আছে। তাৰপিছত কোমোৰা, বৰা চাউল আৰু পিঠা আনিছিলোঁ। কিমান টকা বিক্ৰী কৰিলা এতিয়ালৈকে? 1000 মান হ'ল। নমস্কাৰ, মোৰ নাম শ্ৰীমান ভাগ্যৱতী বৰা। মই ক্লাছ 6। কেনেকুৱা লাগিছে তোমাৰ এই বজাৰখনত বহি? ভাল লাগিছে। কি শিকিছা ইয়াৰ পৰা? কিবা শিকিছা নেকি? বজাৰখনত বহি কিবা অভিজ্ঞতা হৈছে নেকি? মানে পইচাৰ হিচাপটো জানিছোঁ, কেনেকৈ কৰিব লাগে, ব্যৱসায় কেনেকৈ কৰিব লাগে জানিছোঁ। মই অমিতা, টেঙামৰা জেলি, ইডলি, পিঠা। কেনেকুৱা লাগিছে এতিয়া বজাৰখন কৰি? তোমালোকৰ বজাৰত বহি ব্যৱসায় কৰি ভাল লাগিছে। কিমান টকা বিক্ৰী কৰিছে? 400 মান। তৃতীয় শ্ৰেণীত পঢ়োঁ। বজাৰলৈ কি বস্তু আনিছা? মই পিঠা, লাড়ু, আচাৰ, চাউল, পানী টেঙা। বিহু জলপান আনিছা? ভোগালী বিহু জলপান আনিছা? অঁ। বিক্ৰী হৈছে নে? হৈছে। কিমান টকা বিক্ৰী কৰিলা এতিয়ালৈকে? স্কুলৰ যিখন বজাৰ বহিছে তাৰ পৰা মই চুঙা চাউল ল'লোঁ আৰু বিভিন্ন বস্তু কিছুমান ল'লোঁ। ভাল লাগিলে, কিনা বেচাৰ যিটো হেৰি দেখি ভাল লাগিলে। হয় হয় অভিভাৱক। মই কোমোৰা এটা ল'লোঁ, কণী ল'লোঁ, লাই শাক ল'লোঁ,
আৰু পিঠা ল'লোঁ। সকলো বস্তু ওলাইছে নি বিহু? সকলো বস্তুৱে ওলাইছে। হাঁহ পাৰ পৰা হাঁহ কুকুৰা চব ওলাইছে। কুকুৰা পাৰ ভাল লাগিছে। ভোগালীৰ যিখিনি সামগ্ৰীৰ প্ৰয়োজন ঘৰুৱা যিখিনি হয় সকলোৱে আছে। খাদ্য সামগ্ৰী পিঠা চিৰা সান্দৈ সকলো পাইছোঁ আৰু বিহু বুলি। নমস্কাৰ, জয় জয়তে আগন্তুক ভোগালী বিহুৰ সকলোকে শুভেচ্ছা যাচিলোঁ। শংকৰদেৱ শিশু নিকেতন বৰপথাৰত আমি এইবাৰ দ্বিতীয়বাৰৰ, প্ৰথমবাৰ যোৱাবাৰ হৈছিল, এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আমি শিশু বজাৰ অনুষ্ঠিত কৰিছোঁ আৰু এই ধাৰা আমি চলাই যাম পৰম্পৰাগতভাৱে ভৱিষ্যতে চলি থাকিব ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আমি যি ব্যৱহাৰিক জ্ঞান মানে বেপাৰ বাণিজ্যৰ প্ৰতি যি আগ্ৰহী কৰি তোলা, আকৰ্ষিত কৰি তোলা, সেইটো এটা আমাৰ উদ্দেশ্য আছে যে ছাত্ৰ ছাত্ৰীসকল বেপাৰ বাণিজ্যৰ প্ৰতি যদি আগ্ৰহী হৈ যায়, আগবাঢ়ি যায় আৰু লগতে মানে লেনা দেনা দিশত ব্যৱহাৰিক এটা শিক্ষা প্ৰদান কৰিবৰ কাৰণে, জ্ঞান প্ৰদান কৰিবৰ কাৰণে আমাৰ এই প্ৰচেষ্টা শংকৰদেৱ শিশু নিকেতন বৰপথাৰত যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে ঘৰতে উৎপাদন কৰা শাক পাচলি, বিভিন্ন ধৰণৰ ফল মূল, ভোগালী বিহু উপলক্ষে পিঠা পনা, সান্দহ, দৈ, ঘৰৰ দৈ, এনেকুৱা কুকুৰা, হাঁহ, পাৰ এনেধৰণৰ সামগ্ৰীবিলাকো ছাত্ৰ ছাত্ৰীসকলে আজি বেচিবলৈ আহিছে। আৰু আমাৰ অভিভাৱকসকল আৰু শুভাকাংক্ষীসকলে যথেষ্টখিনি তেখেতৰ সহযোগিতা আমাক আগবঢ়াইছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিছে। আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট মানুহ ভিৰ আমাৰ নিকেতনৰ প্ৰাংগণত। এই বজাৰ ভিতৰতো আছে, ভৰ্তি হৈ আছে, আপোনালোকে এটা ভিজুৱেল ল'লে গম পাব। আৰু আমি আশা ৰাখিছোঁ অনাগত সময়তো এনেধৰণৰ যাতে আমাৰ শুভাকাংক্ষীসকলে, অভিভাৱকসকলে সহযোগিতা আগবঢ়াই থাকে, ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান সময়ৰ লগত খাপ খাই আগবাঢ়ি যাবৰ কাৰণে যাতে প্ৰেৰণা যোগায়, তাৰ মই কামনা কৰিছোঁ। আৰু শেষত সকলোকে পুনৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যোৱা বছৰতকৈ এইবাৰ সঁহাৰি আমাৰ যথেষ্টখিনি হৈছে। এইবাৰ আমাৰ এতিয়া ৰেজিষ্টাৰ কৰা মতে 100জনতকৈ অধিক এতিয়া আমাৰ পঞ্জীয়ন হৈছে, মানে বিক্ৰী কৰিবলৈ অহা ছাত্ৰ ছাত্ৰী, বেপাৰী তাৰমানে আমাৰ গাঁৱলীয়া ভাষাত যদি আমি ক'বলৈ যাওঁ। যোৱাবাৰ প্ৰায় 50-60জন তেনেধৰণৰ আছিলে। এইবাৰ মানে ক্ৰেতাৰ সংখ্যাও মানে বেছি হৈছে এইবাৰ যোৱাবাৰতকৈ। ধনশিৰিৰ পৰা বিপুল শৰ্মা ৰিপৰ্ট, অসম টুডে।